ধক করে বগা তই ক'ত দেখা পালি ও স্বর্গৰ দেবতা মৰ্তৰ মানৱ আচ্ছা যখ যখিনি ভূত প্ৰেত যত যিমান এই পৃথিৱীত আছে সকলোৱে জানে সেই ইন্দ্ৰৰ ঘোঁৰাটো বগা ঘোঁৰা আৰু তই কি হা কৰি হাঁহি মই কওঁতে হাইছো তো কিয় তই কোনদিনা দেখছা মই পৰহি দিনা দেখি আহিছো পৰহি কেনা মই গোদাবৰী নদীৰ পাৰ কৰি পৰহি ফুৰবা গেলো অ তাৰমানে গোদাবৰী নদীৰ পাৰ ফুৰবা গৈছিলা ফুৰবা গেলো যতে যতে যাই আছো মই যেতিয়া তুমি যাই আছ যাই আছো যতে যতে যাওঁতে 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 হঠাৎ দেখা পালো এটা ঘোঁৰা ঘোঁৰাটো সুন্দৰ ঘাঁহ খাই আছে যেতিয়া ঘোঁৰাটো ঘাঁহ খাই আছে মই অলপ কষ্ট কৰি যাব বিচাৰিলো ঠিক মই এখোজ দিছো দিছো দিয়াৰ লগে লগে ভৰিৰ শব্দ হ'ল না ভৰিৰ শব্দ হৈ লগে লগে ওপৰত দেখি এটা জাপ মাৰছি জাপ মাৰি একদম পাখা দুখন মেলি বনি ওপৰত দেখি উৰে গুচি গেল চব প্ৰভুসকল মাতৃসকল ঘৰাই উৰিয়াব পাৰে পাৰে নৰে পাৰে নেকি প্ৰভুসকল বৌ নকোৱা দুখোনে পাৰে না বয় পাইছে ক'ত বয় পাইছা আমাৰ বৌ থাকিও সৰু হলেতো বৌ নহয় তে কোনো ঘৰাই উৰিয়াব নোৱাৰে নোৱাৰে কাৰণ ঘৰাই নুৰয়ে দেখছি প্ৰভুসকল ঘৰা উৰৈ নুৰৈ কিন্তু এটা ঘৰায়ে উৰিয়াব পাৰে সেইটো হৈছে অমৰাৱতীপুৰৰ ইন্দ্ৰ ৰজাৰ ঘোঁৰা আৰু সেই ঘোঁৰাৰ নাম হৈছে পক্ষীৰাজ ঘোঁৰা পক্ষীৰাজ ঘৰত ধৰি কোনো ঘোঁৰা উৰিব উৰিব আজিকালি নোৱাৰে একমাত্ৰ উৰিছিল অমৰাৱতীপুৰৰ ইন্দ্ৰ ৰজা সেই ঘোঁৰাটো তাৰ মানে তোৰ মতে ঘোঁৰাটো বগা ঢক কৰে বগা কিন্তু এটা কথাই ও ভাই তইতো ঘোঁৰাটো তই বগা দেখা পালি বগা দেখা পালো তো কিন্তু মই কিন্তু ঘোঁৰাটো বগা দেখা নাই বগা দেখা নাই তই কেনা দেখা পাইছা ৰঙে বেলেগ ৰং বেলেগ কিনো ক সঁচা কি সঁচা তই শুনা নাই জানা নাই তো মই কম শুন সেই ঘোঁৰাটো কেনেকুৱা জানা বেলেগ ও খপাৰমা লতি ফুল কদ্রুই বুলে শুনাবাই মোহরে বসন ও ভাই আরে কদ্রুই বুলে শুনাবাই আৰু শুনছো মন দিয়া শুনা কওঁ মই জন্মিব কদ্রুই বুলে বইনি নাহি জানা তুমি ও ভাই শুন দেখো কদ্রুই বুলে বইনি নাহি জানা তুমি তই কি জানা সব জানো মই দেখো যেই রূপ ঘরা গটা কইয়া দিব আমি যেই রূপ ঘরা গটা কইয়া দিব আৰু সেই ঘোঁৰাটো কি কৰে উত্তম ঢবল ঘোঁৰা মহেন্দ্ৰ ঢবল উত্তম ঢবল ঘোঁৰা মহেন্দ্ৰ ঢবল চলৰ মধ্যে ভাসে যেন চোৱা তে তই দেখা পালি কেনেকুৱা ধক ধক কৰে বগা ঘোঁৰা কিন্তু ভাই মই কালি গৈছিলো গদাপাৰা নদীৰ পাৰত তই তই কোনে দেখছা পৰহি মই পৰহি দেখছো মই কালি দেখা পাইছো কেনা দেখা পালি তই মই দেখা পাইছো ঘোঁৰাটোৰ ৰংটো বগা নহয় বগা নহয় মই গদাপাৰা নদীৰ পাৰত যাই আছো
যেতিয়া যাই আছো অ যোৱাতে দেখা পালো এটা ঘোঁৰা ঘোঁৰা ঘোঁৰাটো দেখা পালো লগে লগে ঘৰটো উৰে গুচি গেল ঘোঁৰাটোৰ ৰং কেনা বাইতকৈ ক'ত দৰে বগা নহয় কেনা ঘোঁৰাটো দেখা পাইছো মই সম্পূৰ্ণ নীলা ঘোঁৰা ভাই নীলা থাকে নীলা মই নিজে দেখা পাইছো তাই কি কৈ যায় কিয় নীলা ঘোঁৰা ভাই থাকে নিজে দেখা পাইছো মই চুলি মুড়ামুখী হাপামুখী বেজি মুই তই বৰ নীলা বুলি কলি হ'ব নিজে দেখা পাইছো মই আৰু মই বেলেগৰ চকুনি দেখিছিলো তোৰতো মই কি জানো মোৰতো মই জানো হক নাখাইতে নীলা বুলি ক'বা আছে তাই মই দেখা পাইছো সম্পূৰ্ণ ঘোঁৰাটো নীলা হৈছি যায় চুলি মুড়ামুখী হাপামুখী নীলা দেখাতে দেখা পাইছো মই ভক্তি উলিয়াই দিম তো কি ভক্তি লবি যা মোৰ ঘৰৰ পৰা বাহিৰ কি হয় বাহিৰ কিয় বাহিৰ ঘোঁৰা বগা কিয় ঘোঁৰা বাবু দেখা পাইছো নীলা 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 মই কৈছো ঘোঁৰা বগা মই কৈছো ঘোঁৰা নীলা এই দেখোন পিঠাল কে নাই এই তাৰ মানে খাতিৰ নকৰে ৰদ নহলি তোক দেম মই আজি তই মোৰ ঘৰত পে নলবি চুলচুলি পুৰামুখী হাপামুখী বেজিমুখী কলো তোক ভক্তি উলিয়াই খেলা ভক্তি উলিয়াই ও ভাই কি তোর বল আছে মোর বল নাই কি করবি মোর ঘর কইছা আরে তোর ঘর কইছা তোর চুলচুলি পুরামুখী ও ভাই বেশি টাকা টাকা লাগছে বেলমুখী ভাজা মাছ খাইছি হানি খাইছি বেজিমুখী পাপ কই মুখখান তাই ইডাল কি এডাল লক্ষ্মণ রেখা যদি মই এডাল পার হয়ে আহিবা পারা আৰু তো বাপের বেটি বুলি কম কি বাপের বেটি বুলি কম তুই এডাল পার হয়ে কি মই ইডাল পার হবা নৰু আও গয়া দে পার হই দেশুন পার হই আও গয়া দেশুন তুই আও গয়া তুই না হাই পার হই আতে পারা কই না হাই তুই পার হই আই এডাল কই না হাই পার লক্ষ্মণ রেখা দস্তুর ম কি লক্ষ্মণ রেখা দস্তুর কি মই পার হবা নৰু আয়ে মই পার হবা নৰু আরে তোর বল আছে মোর বল নাই তুই পার হবি পার হব দেশুন হবা হাই তুই পার হই আন হাই গো তুই সিন্দাল পার হইয়া সিন্দাল পার হইয়া সিন্দাল পার হবা লাগে মই ও গছমুৰি মই কৈছো ঘোঁৰাটো নীলা 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 খৰা বগা 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 কি খৰা বগা মই কৈছো নীলা 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 খৰা বগা কি হল হেগে নকৰো নেকি তিৰি মানুহে যদি এনেকে ঢাকলি দিবা পাছে কাজিয়া শেষ দে বিনতা কয় ঘোঁৰাটো বগা বুলি পদ্ৰু কয় ঘোঁৰাটো নীলা পদ্ৰু কয় নীলা বুলি হয় না দে কথাতে কয় দে নাৰী নাম চৰিত্ৰ পুৰুষনম ভাগ্যম দে নাৰীৰ চৰিত্ৰই পুৰুষৰ ভাগ্য সলনি কৰে আৰু নাৰীৰ চৰিত্ৰই পুৰুষৰ ভাগ্য বিনাশ কৰিব পাৰে নহয় অকল যদিহে নাৰীয়ে সাতোটা নিয়ম পালন কৰে কোনো নাৰীয়ে তীৰ্থ ভ্ৰমণ কৰিব নালাগে আৰু পুৰুষৰ পৰমায়ুষতকে আয়ু বৃদ্ধি কৰিব পাৰে সেইকাৰণে সংস্কৃতত একাষাৰ কথা হৈছে নাৰী নাম চৰিত্ৰ পুৰুষনম ভাগ্যম যে নাৰীৰ চৰিত্ৰই পুৰুষৰ ভাগ্য সলনি কৰে আৰু নাৰীৰ চৰিত্ৰই পুৰুষৰ ভাগ্য বিনাশ কৰিব পাৰে যদিহে নাৰীয়ে সাতোটা নিয়ম পালন কৰে কোনো নাৰীয়ে তীৰ্থ ভ্ৰমণ কৰিব নালাগে তেওঁ ঘৰতে পুণ্যৱান হয় আৰু এই সাতোটা নিয়ম কেতিয়া পালন কৰিব লাগিব জানে আই মাতৃসকল যেতিয়া আই মাতৃসকলৰ চোৱা হয় নতুবা মাহেকীয়া হয় নতুবা চাকৰি পায় নতুবা ছুটি লয় নতুবা অসুবিধা হয় নতুবা ঘৰৰ পৰা বাহিৰ হয় তোৰ বাইপেৰ মুৰা হয় বাপেকৰ মুৰা হলে তিলি দিলাকে নিয়মকেইটা পালন কৰিব লাগিব ঐ তিৰোতা ছোৱালীসকলৰ কি হয় প্ৰথমতে চোৱা হয় অ তাৰপিছত মাহেকীয়া হয় MC হয় ছুটি লয় চাকৰি পায় এই এটাই না কা কৈছি এইবিলাক নাম খাই দিছি সদৌ অসম মহিলা সন্থাই সদৌ অসম মহিলা সন্থাই নাম দিছে নেকি মহিলা সন্থাই দিছে এই নাম আচ্ছা চক দে আমি অলপ আগতে আমাৰ MLA ছাৰো কৈছিল
অজাপালিত থৈ দি বহুত জানিব লগা থাকে শিকিব লগা থাকে বহুত কথাবিলাক কৈছিল আৰু মই সেইকাৰণে এই কথাটো উলিয়াইছো যে আচলতে আমি প্ৰত্যেকে ইয়াতে থকা প্ৰত্যেকে হিন্দু মানুহ আৰু যেহেতু আমি হিন্দু মানুহ আমাৰ মহিলাসকল কিবা মাহেকীয়া হয় আৰু এই মাহেকীয়া হোৱা সময়ত 7টা নিয়ম পালন কৰিব লাগে আপোনালোকে নিয়মবিলাক পালন কৰে নেকি আৰু এই কথাটো আচলতে আমাৰ মৌখিক কথা নহয় দিয়ক এইটো শাস্ত্ৰ শাস্ত্ৰ কৈছি যিবিলাকে শাস্ত্ৰ পঢ়ে কথাটো গম পায় দে আচলতে মাহেকীয়া হ'লে 7টা নিয়ম পালন কৰিব লাগে পালন কৰিব লাগে আচ্ছা কোনোবাই কৰে নেকি আই মাতৃসকল কোনোবাই কৰে পালন নকৰে নাই কৰেগা নাই কৰেগা কি নাই কৰেগা এই নাই কৰেগা নেকি এটো আৰু কিহত কৈছ এটো ভেন্দিত ভেন্দিত হিন্দীত হিন্দীত চাওক আমি যদিও হাঁহি কথাটো উলিয়াই দিছো বেছ। আচলতে এইটো সেনেকুৱা কথা নহয় আচলতে আমাৰ মহিলাসকলে এই কথাটো জানিব লাগে জানবা লাগে আচ্ছা তুমি এটা কাম কৰা মহিলাসকলে নহয় এই ৰ'বা। আমাৰ ছোৱালীবিলাকে জানবা লাগে হয় না গাভৰু ছোৱালী। আচ্ছা এইবিলাক আমি বাদ দিলো আমাৰ প্ৰভুসকল আছে বহুত আচ্ছা প্ৰভুসকলক সোধাছো প্ৰভুসকল আপোনালোকৰো চোৱা হয় নেকি এই কি কইয়ে কহেৰ কি কয় কি উৎপাদিছ কি উৎস তুমি দেখোন বাঢ়িলা মই কি উৎপাদিছো প্ৰভুসকলে জানে না সোধা সুধা প্ৰভুসকলক মই জানিব পাৰে সুধাচোন চোৱা হলিহে জানিব চোৱা হলে জানা কথা নহয় নহয় হয়তো এই নিয়মটো জানিব পাৰে নিয়মটো ইথমক নিয়মটো জানে না সুধবা নাই মই কি কৈছো কৈছি প্ৰভুসকলে জানে না সোধাছো তুমি সুধলাই মই বোলো প্ৰভুসকলে যদি জানবা লগা হয় এওঁৰ মতে এই সৰবক বুঢ়া মাৰি ৰাইজৰ চোৱা হবা লাগব কি কই প্ৰভুসকল চোৱা হ'ব নেকি হবা লাগব নহয় এই 7টা নিয়মটো জানে না নাই মই সেইটোৱে সুধিছো জানে না নাই হয় না হয়তো জানিলেও ইয়াতে নকয় সমাজৰ মাজত নকয় হয় না আৰু যিহেতু